প্ৰেছাৰ এইটো লেজাৰ লাইট হয় লেজাৰ লাইটৰ প্ৰেছাৰ লেজাৰ লাইটটো আপোনাৰ লেজাৰ থেৰাপিটো মানে আপোনাৰ স্কিনৰ হয় হেয়াৰৰ হয় এইটো বিষ হয় এইটো প্লাঞ্জাৰ টেকনিক হয় প্লাঞ্জাৰ টেকনিক আপোনাৰ ডিষ্টৰশ্যনৰ কৰে মনটো তো এইটো মানে প্লাঞ্জাৰ আপোনাৰ যে প্লাঞ্জাৰটো আছে ওয়াও বিষ ভাল কৰাৰ পদ্ধতি চাওক মানে কোনো দাৱাই বেজি নোহোৱাকে নহয় লেজাৰ পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্ট লেজাৰ পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্ট এইটো দি আছে এইটো চাওক আপোনালোকে এইটো আহি গ'ল গুৱাহাটীত আৰু এটা পদ্ধতি লেজাৰ পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্টৰ সহায়ত এনেধৰণে বিষ নাইকিয়া কৰি আছে আজি পুনৰ আন এক নতুন ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা বহুত দিন আগত মই দেখাইছিলোঁ অন্য এক স্থানত এনেকুৱা ধৰণৰ ভিডিঅ' অৰ্থাৎ কাইৰোপেট্ৰিকৰ ভিডিঅ' এই যে হাড্ডি আছে আমাৰ শৰীৰত যিমান হাড্ডি আছে যিমান গাঁঠিবিলাক আছে এই গাঁঠিবিলাকত যি বিষ হয় সেই পেইনবিলাক আচলতে ভাল হয় বেক পেইন হওক বা যিকোনো পেইন হওক মানে কোনো দাৱাই নোহোৱাকৈ কোনো মেডিচিন নোহোৱাকৈ কোনো ইনজেকশ্যন নোহোৱাকৈ ভাল হয় এনেকুৱা ভিডিঅ' মই আগতো আগবঢ়াইছিলোঁ কিন্তু আজি ডক্টৰ নতুন স্থান নতুন গুৱাহাটী মহানগৰীৰ কোন স্থানত আছোঁ সেয়াও জনাম আপোনালোকক সকলো নতুনত্বৰ সৈতে আজিৰ এই উপস্থাপন গতিকে ভিডিঅ'টো শেষলৈকে চাওক যে আজিৰ ডক্টৰজন কেনেকুৱা আজিৰ ডাক্তৰজন কেনেকুৱা আৰু মই 6 মাইলত আছোঁ 6 মাইলত যদি আপোনালোকে আহে তেতিয়াহ'লে পাঞ্জাবাৰী অভিমুখে আহিব লাগিব একদম এণ্ড অফ ফ্লাইঅভাৰ পাৰ হৈ আহি থাকিব লাগিব যিটো মছজিদ আছে 6 মাইল মছজিদ পাৰ হৈ আপোনালোকে কবৰস্থানৰ কাষত আহিব লাগিব তেতিয়া দেখা পাব এইগৰাকী কাইৰোপেট্ৰিক চিকিৎসকগৰাকী গতিকে আপোনাক শুভেচ্ছা জনাইছোঁ গুৱাহাটীত প্ৰথম আহিছে হয় কাইৰোপেট্ৰিক উদ্দেশ্য আগতে ক'ত আছিলে আগতে মোৰ চেম্বাৰটো লংকাত আছে লামডিঙত আছে আৰু গুৱাহাটী মানে নিউলি মই অপেন কৰিছোঁ আচ্ছা লংকা লামডিঙত অলৰেডি আছে 2015 পৰা মই প্ৰেক্টিছ কৰি 2015 পৰা প্ৰেক্টিছ কৰি আছোঁ গতিকে কাইৰোপ্ৰেক্টিক ট্ৰিটমেণ্ট দিলে মানে পেচেণ্টৰ বিষটো নেক্সট টাইম আকৌ হয় বেজি দিলে নেক্সট আকৌ হয় তো মোৰ মানে কি টাৰ্গেটটো আছে কি অস্টিওপেথি আৰু ফেচিয়েল ডিষ্টৰশ্যন ফেচিয়েল ডিষ্টৰশ্যনটো এইটো বেলেগ ডিষ্টৰশ্যন মানে জাৰ্মানীৰ পৰা এইটো জাৰ্মানীৰ পৰা ট্ৰিটমেণ্ট এই জাৰ্মানীৰ পৰা ট্ৰিটমেণ্টটো দিলে মানে পেচেণ্টৰ মানে নেক্সট ডে আকৌ বিষটো মানে বেজি দিলে আপোনাৰ বিষটো ঠিক থাকে তাৰপিছত আকৌ হয় যে নেক্সট ডে আকৌ হয় বিষটো নহয় আচ্ছা আচ্ছা এই যে বাৰে বাৰে মানে বিষটো হৈ থাকে এগেইন সেই বিষটো নহয় ঠিক আছে যদি দেৰি নকৰোঁ আমি আপোনাৰ ট্ৰিটমেণ্ট পদ্ধতিটো আমি দেখাব বিচাৰিছোঁ যে কেনেকুৱা ধৰণে আপুনি চিকিৎসা আগবঢ়ায় 10 বছৰমান হ'ল বিষ 10 বছৰ আগতে ট্ৰিটমেণ্ট কৰাইছিল কৰি আছোঁ বহুত কৰি আছোঁ ভাল হোৱা নাই কি ভাল হয় আকৌ হয় সেইকাৰণে কাইৰোপেট্ৰিক মানে আজি আহিছোঁ ৰিজাল্টটো পাই পেলাই খবৰটো পালোঁ পাই আহিছোঁ আচ্ছা এইটো কি যন্ত্ৰ ওলালে লেজাৰ এইটো ট্ৰিটমেণ্ট হয় আকৌ ন এইটো কাইৰোপেট্ৰিকৰে ন কাইৰোপ্ৰেক্টিক অস্টিওপেথিক ট্ৰিটমেণ্ট হয় এইটো আচ্ছা কাইৰোপেট্ৰিক প্লাছ অস্টিওপেথিক আচ্ছা এইটো চাওক আপোনালোকক দেখুৱাই আছোঁ এইটো কি মেচিন ওলাইছে চাওক লেজাৰ পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্ট লেজাৰ পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্ট এইটো দি আছে এইটো চাওক আপোনালোকে এইটো আহি গ'ল গুৱাহাটীত আৰু এটা পদ্ধতি লেজাৰ পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্টৰ সহায়ত এনেধৰণে বিষ নাইকিয়া কৰি আছে এইটো চাওক আপোনালোকে এইটো গুৱাহাটী মহানগৰীত আন এক পদ্ধতি আহি গ'ল চাওক প্ৰেছাৰ এইটো লেজাৰ লাইট হয় লেজাৰ লাইটৰ লেজাৰ লাইটটো আপোনাৰ লেজাৰ থেৰাপিটো মানে আপোনাৰ স্কিনৰ হয় হেয়াৰৰ হয় এইটো বিষৰ হয় না আচ্ছা এই লাইটটোৱে বিষ ভাল কৰে লেজাৰ ট্ৰিটমেণ্টটো বহুত এডভান্স ট্ৰিটমেণ্ট হয় আৰু একো সাইড এফেক্ট নাই কিবা নাই একো সাইড এফেক্ট নাই না এইটো লেজাৰ ট্ৰিটমেণ্ট ফাৰ্ষ্ট টাইম দেখালোঁ আপোনালোকক গুৱাহাটী মহানগৰীত এইটো আপোনাৰ প্লাঞ্জাৰ ট্ৰিটমেণ্ট এইটো আপোনাৰ ডিষ্টৰশ্যনৰ কৰে মানে এইবাৰ কাইৰোপেট্ৰিকৰ ধৰণবিলাক বেলেগ ট্ৰিটমেণ্ট আছে কাইৰোপ্ৰেক্টিকটো আছে লগতে এইটো মানে বেলেগ আচ্ছা কাইৰোপেট্ৰিকো আছে আৰু এইটো বেলেগ প্লাঞ্জাৰ টেকনিক হয় প্লাঞ্জাৰ টেকনিক আপোনাৰ ডিষ্টৰশ্যনৰ কৰে মনটো তো এইটো মানে প্লাঞ্জাৰ আপোনাৰ যে প্লাঞ্জাৰটো আছে ওয়াও চাক ইমান টাইট এইটো মাসলটো বহুত টাইট এইটো ৰিলিজ কৰি দিওঁ মই এনেকুৱা গোটেই পেইন ৰিলিজ কৰিব না আপুনি পিছত আপুনি ফিডবেকটো লৈ ল'ব বাইডৰ কি কিবা ঠিক আছে নেকি ওয়াও চাক এই জায়গাটো ব্লাড সার্কুলেশনটো বাঢ়ি গৈছে লাল হৈ গৈছে
আৰু আছে এইটো প্ল্যান এইটোতো আপুনি দেখাই নাই দাদা আৰু আছে মইতো আনা নাই আৰু বহুত আছে না বহুত আছে মই চাগেটো মানে আপোনাৰ হেৰি বিদেশৰ ট্ৰিটমেণ্ট আপুনি ইনষ্টাগ্ৰামত বা এফবি ফেচবুকত আপুনি এইটো ট্ৰিটমেণ্ট পোৱা যায় দেখা যায় দেখিছে না এইটো মানে ISDM কয় মানে ইউজুৱেলি কি হয় বাইদেউৰ মানে কি হৈছিলে হাৰ্ডিটো বাঢ়ি গৈছে এই জায়গাটো ঠিক আছে তো আপোনাৰ মানে কি হয় এইটো ফেচিয়াটো মই ৰিলিজ দি আছো ফেচিয়াটো ৰিলিজ দি দিলে বাইদেউৰ মানে বিষটো কমি যাব চাক বিষাইছে নেকি বাইদেউ অলপ অলপ বিষাব তাৰপিছত কমি যাব এটা ইয়াতেতো বিষটো থাকে আপোনাৰ বিষ ভাল কৰাৰ পদ্ধতি চাওক মানে কোনো দাৱাই বেজি নোহোৱাকে নহয় সাপ্লিমেন্টস দিও এইটো মানে জয়েন্টৰ সাপ্লিমেন্টস পিছত জয়েন্টৰ সাপ্লিমেন্টসটো দিলে ৰিকভাৰীটো ফাষ্ট হৈ যাব আৰু লগতে তো লেজাৰ থেৰাপি আছে এইটো আছে পেশেন্টটো মানে 100% ৰিজাল্ট পাই যাব আচ্ছা 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 কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে অলপ ভাল লাগিছে মানে ইয়াত অনুভৱ হৈ আছে না আপোনাৰ বিষ নাইকিয়া হৈ যাব লাগিছে তেনেকুৱা নাই এতিয়া অলপ আৰাম লাগিছে এতিয়া লাগিছে বিষ কমিছে কমিছে এইবিলাক বিষাই আছিলে টানি ধৰি আছিলে এতিয়া ভৰিটো এইটো টানি ধৰি আছিলে এতিয়া কমিছে এতিয়া এৰিছে ভাল না লাগিছে এনেকৈ সদায় ট্ৰিটমেণ্ট কৰিলে মানে এৰি যাব এটা সময়ত না ইউজুৱেলি 3 ডেজৰ সেশনটো দি দিলে বাইদেউৰ ওলাই যাব না মাত্ৰ 3 দিন আপুনি চাব এই ভৰিটো অলপ শৰ্ট আছে মানে আপুনি ডাইৰেক্ট গম পাই যায় না ডাইৰেক্ট গম পাই যাও যাৰ কাৰণে পেইন হয় নেকি হয় যাৰ কাৰণে মানে এটা ভৰিত প্ৰেছাৰ বেছি পায় আপুনি মানে পেশেন্টক কৈ দিব কি এই জায়গাটো বিষ আছে আচ্ছা মানে আপোনাক কোৱা নাই পেশেন্টে আপুনি ডাইৰেক্ট কৈ আছে সুধি লওক ডাইৰেক্ট মই সুধিলো আপোনাৰ কমৰত বিষ নেকি মাজে মাজে ধৰে চব দিনা নধৰে আৰু লেফট সাইডতেই ধৰিব লেফট সাইডতে লেফট চাইডতে ধৰে লেফট সাইডতে ধৰে আচ্ছা কিয় আছিলে গম পোৱা নাই ইমান দিন এইটো গম নাপাওঁ মই আচ্ছা প্ৰব্লেমটো এইটোৱে না শৰ্ট আছে এটা ভৰি না শৰ্ট আছে জাস্ট মই এই জায়গাটো এডজাস্টমেন্টটো দি দিলে হৈ যাব আচ্ছা আচ্ছা যে ৰুট কজটো আছে পেইনৰ কিয়ৰ কাৰণে হৈ আছে এই ৰুট কজটো মই ঠিক কৰি দিম আৰু দাদাৰ অলপ চাব এই জায়গাটো অলপ ফুলি গৈছে অলপ গ্যাসৰ প্ৰব্লেমো আছে লাষ্ট ফুটিলে না উল্টা হ'ব লাগিব মানে আগতে শৰ্ট আছিলে শৰ্ট আছিল লেফট সাইডটো শৰ্ট আছিল যে দীঘল হৈ গ'ল কমৰৰ বিষ মাস্কুলাৰ পেইন ঠিকে আছে ন মাস্ক জোক ল'লে মাস্কুলাৰ পেইন স্লিপ ডিস্কৰ প্ৰব্লেম নহয় এইটো মাস্কুলাৰ পেইন আচ্ছা আচ্ছা জইণ্টটো অলপ ওলাইছে এইটো ঠিক হৈ যাব গ্যাসৰ প্ৰব্লেম আছে নেকি অলপ আছে না এই জায়গাটো হাড়দিটো ডিঙি বিষায় নেকি মানে এই জায়গাটো ঘূৰাই মাথা ঘূৰাই মানে এই জায়গাটোত ফুলিলে গেছৰ প্ৰব্লেম হয় নেকি নহয় এনেকুৱা নহয় মানে মোৰ মানে লেভেল আছে উই লেভেলটো মানে আপোনালোকে চাই ক'ব পাৰে মানে সকলোৱে গম নাপায় আচ্ছা আচ্ছা বুজাই দিব চিধা ক'ব লাগিব দাদা চিধা ষ্ট্ৰেছটো বহুত লয় হৈ গ'ল ন নেক্সট এইফালে হওক ৰঙা লেজাৰ লাইট জ্বলি গ'ল এই লাইটৰ জৰিয়তে এই ট্ৰিটমেণ্টটো আগবঢ়াই আছে অৰ্থাৎ আপুনি নিজে ভাবক যে কি পৰিমাণৰ বিষটো টানিব পাৰে এটা লাইটে এটা পোহৰে চাওক আপোনালোকে এইটো লেজাৰ লাইটৰ ট্ৰিটমেণ্ট গোটেই বিষ ইয়াত টানি যায় মানুহৰ গাঁঠিৰ বিষ বুকুৰ বিষ ভৰিৰ বিষ যিকোনো বিষ মানে থাকে মানুহৰতো থাকেই সচৰাচৰ কাৰোবাৰ লং ড্ৰাইভত এনি টাইম থাকে তেওঁৰ বিষ হয় ড্ৰাইভ কৰাৰ কাৰণে বা বহি থকাৰ কাৰণে কোনোবা অফিচত গোটেই দিনটো বহি থাকে এটা সময়ত বিষ হয় মানে মানুহৰ বিষ আছেই চিধা ক'ব লাগিব দাদা গতিকে এনেধৰণে লেজাৰ ট্ৰিটমেণ্টৰ জৰিয়তে আপোনালোকে নিজৰ বিষটো নাইকিয়া কৰিব পাৰিব গুৱাহাটীৰ মই যিটো এড্ৰেছ দিছোঁ 6 মাইলৰ
ইউজুৱেলি পেচেণ্টৰ বেক পেইনৰ পেচেণ্টৰ কি হয় মেক্সিমাম আপুনি কাইৰোপ্ৰেক্টৰ চাব বা আপোনাৰ ফিজিঅ'থেৰাপিষ্ট চাব বা ডক্টৰ চাব তাতে এই জায়গাটোই কনচেনট্ৰেট কৰে তো ইউজুৱেলি মই কি কৰোঁ মানে মেক্সিমাম পেচেণ্ট চিটিং পজিশ্যন থাকিলে এই মাচলটোও টাইট হৈ যায় ঠিক আছে তো এইটো মই এনেকুৱা অলপ বিষাব দাদাৰ বিষাইছে মানে এই বস্তুটো টাইট হ'ব নালাগে এইটোৰ কাৰণেই বিষটো এই জায়গাটো বিষ হয় এইটো সোৱাচ মাসল হয় আপুনি মানে গুগলত চাব সোৱাচ মাসল মেইন ফ্যাক্টৰ বেক পেইন আচ্ছা তো এই জায়গাটো সোৱাচ মাসলটো অলপ ডিপ আছে তো এই জায়গাটো অলপ পেশেন্টত বিষাব এইটো দি দিলে ৰিলিজটো দি দিলে আজি অলপ বিষ কৰিব তো ৰিলিজ দি দিলে কমি যাব বিষটো আচ্ছা চাওক আপোনালোকে মানে বেমাৰটো ক'ত আছে এয়া ধৰিব পাৰি আছে মই বহুত গেছ পেশেন্টৰ বহুত গেছ না লিভাৰ লিফটিংটো অলপ দি দিম আচ্ছা মানে আফটাৰ ট্ৰিটমেণ্ট আপোনাৰ লিভাৰ লিফটিংটো দি দিলে আপুনি পিছত এলএফটি টেষ্ট এটা কৰি ল'ব আপোনাৰ লিভাৰটো নৰ্মাল থাকিব এক মাহ পিছত এনেকেও ফুটাই নেকি কি আচৰিত চিকিৎসা পালো সেইটো এডভান্স ট্ৰিটমেণ্ট হয় এইসব ইউজুৱেলি কি হয় মানে টক্সিন প্ৰডিউচ কৰে 3 কৰ'ৰ 3 কৰ'ৰ টক্সিন প্ৰডিউচ কৰে লিভাৰ তো এইটো লিফ্ট কৰি দিলে পেশেন্টৰ আজিৰ পৰা মানে তেলা মাংস বা কিবা খাব পাৰে কোনো অসুবিধা নহ'ব আজিৰ পৰা বাট এক মাহ পিছত আপোনাৰ আহিব লাগিব আচ্ছা বিষাইছে না অলপ গতিকে আপোনালোকে দেখিলে যে কেনেধৰণে লেজাৰ লাইটৰ জৰিয়তে ট্ৰিটমেণ্ট আগবঢ়াইছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ 6 মাইলত এই অদ্ভুত কাৰবাৰ চলাই আছে ডাক্তৰ সুব্ৰত আপোনাকতো পৰিচয় দিয়াই হোৱা নাই একদম শেষত সুধি আছো আপুনি ক'ত শিকিছিলে আগতে মোৰ মানে একচুৱেলি অষ্ট্ৰেলিয়াৰ পৰা মই গৈছিলোঁ এফএমটি যেটো আপুনি যে কাইৰোপ্ৰেক্টিক কয় কাইৰোপ্ৰেক্টিক তাতে মই প্ৰেক্টিছ লৈছোঁ আচ্ছা নেক্সট আপোনাৰ অস্টিওপেথিটো মই মানে দেৰাদুনৰ পৰা লৈছোঁ আচ্ছা দেৰাদুনৰ পৰা আচ্ছা গতিকে মানে দুইটা ডিপাৰ্টমেণ্ট এক কৰি আপুনি ট্ৰিটমেণ্টটো আগবঢ়ায় মানে এডভান্স ট্ৰিটমেণ্ট হয় এডভান্স আৰু ট্ৰিটমেণ্ট ডিষ্টৰশ্যন যে মই আপোনাৰ যে হেৰি দেখালো যে আপোনাৰ যে প্লাঞ্জাৰ টেকনিক আৰু এইটো মানে ডিষ্টৰশ্যন হয় ডিষ্টৰশ্যন হ'লে মানে পেশেন্টৰ মানে ফেচিয়াটো মই ৰিলিজ দি দিলে বিষটো আকৌ নহয় নেক্সট টাইম নহয় কণ্টিনিউয়াছলি বহি থাকিলে কাৰোবাৰ যদি 2-3 বছৰীয়া বা 5 বছৰীয়া পুৰণা বিষ আছে 20 ইয়াৰ্ছৰ পেশেন্টটো আহে কিমান দিন লাগিব এই বিষটো যাওঁতে 5 to 7 ডেজৰ সেশন 5 পৰা 7 দিনৰ ভিতৰত সেই বিষটো নাই হ'ব যদি আপোনাৰ মানে 3 বছৰ 4 বছৰীয়া পুৰণা বিষ আছে বা 20 বছৰ পুৰণা বিষো আছে 20 বছৰ পুৰণাও বিষ মই চাই আছে সেইটো অলপ লং টাইম ট্ৰিটমেন্ট কৰিলে ভাল হৈ যাব 10 ডেজৰ ভিতৰত ওলাই যায় মানে তেওঁক এটাই ভাল পাইছো মই আগতো কাইৰোপ্ৰেক্টিকৰ ভিডিঅ' বনাইছো তেওঁৰ তাত আহি মই এটাই ভাল পাইছো যে তেওঁ ডাইৰেক্ট বেমাৰটো ধৰি দিয়ে যে একচুৱেল বেমাৰটো কি আৰু এই জায়গাত পেইন হোৱাৰ কাৰণ কি কাৰণটো তেওঁ ওলাই পেলাই সেই স্থানতে ট্ৰিটমেন্টটো আগবঢ়ায় গোটেই বডিত নহয় যে কাণ ফুটাব নাক ফুটাব হাত ফুটাব ভৰি ফুটাব নহয় য'ত যেতিয়া যিটো মানে ফুটাব লাগে সেইটোহে ফুটাই এক্সট্ৰা অযথা নহয় একচুৱেলি অযথা নহয় মোৰ মানে কি পেশেন্ট আহে বেলেগৰ কাইৰোপ্ৰেক্টিক ট্ৰিটমেন্ট সেশনৰ পিছত বিষটো আকৌ হয় কিয় মানে জয়েন্টটো ফুটাই দিয়ে যে জয়েন্টটো ভাল উই জয়েন্টটো ফুটাই তো মোৰ মানে কনসেন্ট্ৰেশন যে জয়েন্টটো বেয়া আছে উই জয়েন্টটোই মই ঠিক কৰোঁ আচ্ছা মানে যিটো অংশত বেয়া আছে সেই বস্তুটো কিহৰ কাৰণে বেয়া সেই বস্তুটো কাৰণটো ওলাব লাগিব আৰু কাৰণ তেওঁ যেনেধৰণে ইতিমধ্যে ট্ৰিটমেন্ট আগবঢ়াইছে আপোনালোকে দেখিছে যে কেনেকৈ তেওঁ আচলতে বেমাৰটো উলিয়াব পাৰে খুব সহজতে যে বিষটো কিহৰ কাৰণে হয় আৰু সেইমতে তেওঁ ধুনীয়াকৈ কাইৰোপ্ৰেক্টিক আৰু আপোনাৰ ফেচিয়েল ডিষ্টৰশ্যন তিনিটা বস্তু হয় মোৰ লগতে ফিজিঅথেৰাপি তিনিওটা একলগত আনি পেলাই তেওঁ ট্ৰিটমেন্টটো আগবঢ়ায় মই ভাইজান আছে ভাইজানক মই ক'ম যে ট্ৰিটমেন্ট আপোনাকো আগবঢ়াইছে কেনেকুৱা পাইছে আপুনি আগতকৈ অলপ আৰাম পালোঁ বিষটো কমিছে মানে আপোনাৰ তাত এইটো অনুভৱ হৈছে নে যে ৰেগুলাৰ বা তেওঁৰ যিটো পিৰিয়ড আছে পিৰিয়ডটো বান্ধি দিলে সেইমতে ল'লে আপোনাৰ বিষটো নাইকিয়া হৈ যাব হ'ব যেন লাগে কাৰণ কিহৰ কাৰণে এতিয়াই কমিছে অলপমান আৰাম পালোঁ মানে তেওঁ যিবিলাক মানে আপোনাৰ শৰীৰত যিবিলাক স্থানত টাচ কৰিছে আপোনাৰ বিষটো অনুভৱ হৈছে আৰু তেওঁ কৈছে যে ইয়াত টাচ কৰাৰ কাৰণ হ'ল আপোনাৰ এইটোত পেইন হৈছে মানে একটা বেলেগ অংশত টাচ কৰিলে আৰু এটা অংশ টাইট হোৱাৰ কাৰণে আৰু এটা অংশ বিষ হৈ গৈছে সেই বস্তুটো কাৰণটো যে তেওঁ কৈছে এইটোতো আপুনি ধৰিব পাৰিছে
ধৰিব পাৰিছোঁ মানে যিখিনি কৰিছে বিষটো মানে কমিছে আৰু এইটোৱে গতিকে যিখিনি কৰিছে বিষটো কমিছে ঠিক তেনেকুৱাকৈ আপোনালোকে আহিব আপোনাকো যিখিনি কৰিব বিষটো কমিব ন কমিব আচ্ছা গতিকে আপোনাৰ যদি পুৰণা বেমাৰ আছে তেনেহ'লে আপোনাৰ যদি গাঁঠিৰ বিষ ভৰিৰ বিষ হাতৰ বিষ বা বিভিন্ন পেইন মানে মূৰৰ পৰা একদম ভৰিলৈকে যিকোনো পেইন ভাল হৈ পৰা টিল টো আচ্ছা যে ধৰণৰ পেইন আছে এইটো মই ঠিক কৰোঁ আৰু লগতে নাৰ্ভৰ ট্ৰিটমেণ্টো হয় ইয়াতে এভেইলেবল আছে নাৰ্ভৰ ট্ৰিটমেণ্টো আগবঢ়ায় গতিকে আপোনালোকে গম পাইছে ভিডিঅ'টো মই কিহৰ কাৰণে বনাইছোঁ মহানগৰীৰ এই নতুন স্থানত যাতে আপোনালোকে নতুনকৈ অৱগত হওক যে ইয়াত লেজাৰ লাইটৰ জৰিয়তে ট্ৰিটমেণ্ট হয় বা অন্যান্য ইনষ্ট্ৰুমেণ্ট আছে ইয়াত পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্ট বহুত আছে আপোনাৰ তাত বহুত আছে আৰু এইটো পেইন ৰিলিফ ইনষ্ট্ৰুমেণ্ট যিটো পদ্ধতি কেইটা পদ্ধতি আছে আপোনাৰ তাত বহুত পদ্ধতি আছে মই মানে কি একচুৱেলি অলপ সিক্ৰেটও ৰাখিছোঁ মানে এইটো মই মানে আচ্ছা সিক্ৰেট বহুতে ৰাখে গতিকে বহুত পদ্ধতি আছে সিক্ৰেট ভিডিঅ'ৰ সন্মুখত কিছুমান নেদেখায় আহক ফাৰ্ষ্ট কনচাল্ট কৰক মোৰ লগত তেনেহ'লে আপুনি গম পাব কি বস্তু কি আচ্ছা গতিকে আপোনালোকে আহিব ভিডিঅ'ত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি আহক আৰু মানে এভৰি মান্থ 7 days মানে আপুনি প্ৰত্যেক মাহৰ 7 দিন গুৱাহাটীত বহে আৰু বাকী দিনকেইটা বেলেগ বেলেগ চেম্বাৰত বহে বহুত জাগাত চেম্বাৰ আছে মাত্ৰ 7 দিন গুৱাহাটীত বহে আপুনি আৰু কি বাৰ বা মাহৰ কি তাৰিখৰ 24 তাৰিখৰ পৰা 30 তাৰিখলৈকে আপুনি প্ৰত্যেক মাহৰ 24 তাৰিখৰ পৰা 30 তাৰিখলৈকে ইয়াত বহে টাইমটো ৰাতিপুৱা 10টাৰ পৰা 5টা 10টাৰ পৰা 5টালৈকে ঠিক আছে